আমারও দুইটা গরু নিছে, গাভিনী গরু দুইটা। এই আমার এটা ৰাতি আমি শুব নোৱাৰোঁ, এনেকুৱা উৎপাত। আজি এৰ পৰা কালি সেই বস্তিৰ পৰা কালি আকৌ সেইটো এনেকুৱা অৱস্থা। আমাৰ পুলিচে হেৰি কৰি নকৰে, পুলিচেও যদি মোটামুটি পেট্ৰলিং দিলে হয় আমাৰ এনেকুৱা অৱস্থা নহ'লে হয়। এবাৰ গৰুজনে ৰাতি চুৰি কৰি লৈ গৈছে। এতিয়া ৰাইজে ধৰি আনি থানাত দিছে, থানাৰ পৰা আমি এতিয়া এই পঞ্চনামা কৰি আছে, পিছত ওলাই দিব কৈছে। এটা গৰু নাই, চিনা নাই, চিনি নাপাওঁ। আমাৰ পুবলৰি এই আমবাগান থানা। নাই, চিনি নাপাওঁ। দুটা ধৰা পৰিছে, এতিয়া আমি চিনি নাপাওঁ। এতিয়া আপুনি কি বিচাৰে? এয়া আমাৰ মানে যি গাঁওখনৰ চুৰি হৈ থাকে সেইবিলাক ধৰা পৰে, তাৰ উচিত ব্যৱস্থা ল'ব লাগে, এই বিচাৰোঁ। দি দে হেপি দে চাও ৰ'ব আমারও দুইটা গরু নিছে, গাভিনী গরু দুইটা। এই আমার এটা ৰাতি আমি শুব নোৱাৰোঁ, এনেকুৱা উৎপাত। আজি এৰ পৰা কালি সেই বস্তিৰ পৰা কালি আকৌ সেইটো এনেকুৱা অৱস্থা। আমাৰ পুলিচে হেৰি কৰি নকৰে, পুলিচেও যদি মোটামুটি পেট্ৰলিং দিলে হয় আমাৰ এনেকুৱা অৱস্থা নহ'লে হয়। আৰক্ষীৰ পেট্ৰলিঙৰ অভাৱত আমাৰ মেইন ৰোডত থিয় কৰি পেলাই, আমাৰ এই 4 লাইনত গাড়ী থিয় কৰি পেলাই গৰু উঠায়। কোন আৰক্ষীটো? আমবাগান আৰক্ষী থানা, এই আমাৰ এই দক্ষিণ বমৰাগুৰি। কিমান দিন আগত আপোনাৰ গৰু চুৰি হৈছিল? 2 মাহ হ'ল। হয়, হৈয়ে থাকে। এটা ৰাতি শুব নোৱাৰোঁ আমি, এটা ৰাতি শুব নোৱাৰোঁ আমি। আমি থানাত হেৰি কৰিছোঁ, কেইবাদিন কৈছোঁ যে আপোনালোকে পেট্ৰলিং কৰক। আমিতো যাওঁ, আৰে যাই আপোনালোকে তেনেহ'লে আমাৰ মেইন ৰোডত এনেকুৱা এই চাৰিআলিৰ পৰা গৰু লৈ গৈছে। আৰক্ষীৰ ভূমিকা কেনেকুৱা? আৰক্ষীৰ ভূমিকা ভাল নহয়। আৰক্ষীৰ ভূমিকা যদি ইচ্ছা কৰিলে হয় 1 ঘণ্টাত চুট ধৰিব পাৰিলে হয়। হয়, আৰক্ষী ব্যৰ্থতা বুলি কৈছোঁ আমি। আজি 2টা চোৰ ধৰিছে, গৰু এটা হেৰি কৰিছে, গাভিনী গৰুৰ লগত ধৰিছে, ইহঁতে হেৰি কৰি আছে। এইটো এই কাঠপাৰা, লটানিৰ পৰা।